সাংঘাতিক নাই বাপৰে তাক ধৰি আনিছো ধৰা মানুহ ধৰা মানুহ এই ইফালে দেখুৱাচোন বা এওঁলোক দুজন বিৰাট এক্সপাৰ্ট ল'ৰা আমাৰ মধ্যম খণ্ডৰ এক্সপাৰ্ট ল'ৰা বঢ়িয়া 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 ভাইটি তোৰ আগত তুমি হেৰি কৰিছা বা ধুনীয়া দেই এওঁলোক আমাৰ মধ্যম খণ্ডৰে স্থানীয় যুৱক খুব ধুনীয়াকৈ মানুহৰ ঘৰত আহে বিপদত সহায় কৰে আজি আমাৰ ঘৰত সাপ সোমাইছিল এওঁলোকক মাতাৰ লগে লগে লগালগ আমাৰ ঘৰত উপস্থিত হৈছে এওঁলোকক নথৈ আনন্দিত আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এওঁলোকৰ বিষয়ে আমি চিন্তা কৰিব লাগে এওঁলোকে চৰকাৰৰ পৰা এওঁলোকক অনুদান দিব লাগে একো পোৱা নাই খুব সুন্দৰ এতিয়া কি কৰিবা ভাইটি কোৱাচোন জংঘল কি কৰিবা সাপডাল এতিয়া ৰিলিজ কৰি দিম এতিয়া ৰিলিজ কৰিবা ন ঠিকে আছে তোমালোকে ধন্যবাদ তোমালোকে ইমানখিনি কৰাৰ বাবে আৰু এইটো কি সাপ আছিলে ক'বা নেকি নহয় সাপটোৰ বিষয়ে ক'ব গ'লে সাপটোৰ নাম হৈছে কপাৰহেড ট্ৰিংকেট বুলি এইটো কাৰণে কয় যে তাৰ মাথাটো দেখিছে কপাৰৰ দৰে কালাৰটো সেইটো কাৰণে কপাৰহেড ট্ৰিংকেট বুলি কয় এই নন ভেনমাছ হয় আৰু প্ৰায় ঘৰৰ ভিতৰতে সোমায় ইয়াৰ প্ৰিয় খাদ্যটো হৈছে ভেকুলী নিগনি মানুহ এটেক কৰে নেকি মানুহ এটেক কৰিব যদি অকণ ওচৰত হয় বা তেতিয়াতো এটেক কৰিবই নাই এইটো নন ভেনমাছ হয় বিষ নাই অবিষাক্ত সাপ হয় আচ্ছা যি নহয় তোমালোকে ইমান সুন্দৰভাৱে কৰে কিবা চৰকাৰৰ অনুমোদন পাইছানে তোমালোকে নাই এতিয়ালৈকে নাই পোৱা এইটো কিবা জনাইছিলা নেকি ওপৰত হয় এবাৰ জনোৱা গৈছিলে নটিচ দিয়া গৈছিলে আচ্ছা একো সুবিধা পোৱা নাই আৰু নাই পোৱা ঠিক আছে আমি বাৰু তোমালোকৰ কাৰণে অলপ লাগি দিম হয় মোৰ ঘৰ ইয়াৰ হয় ঠিক আছে থেংক ইউ ভাল নাম